নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু বিএসএফ হেড কনস্টেবল মিনিষ্ট্ৰিয়েল আৰু এএসআই ফিজিক্যাল খতম হৈ গল প্ৰতিটো টপিক সিলেবাসৰ ওপৰত এক্সাম ডেটৰ ওপৰত এক্সপেক্টেড কাট অফ ইত্যাদি ধৰণৰ টাইপিং টেষ্টৰ ওপৰত এ টু জেড মই এটা ভিডিঅ' বনাই দিছো আপোনালোকৰ যিমানখিনি মনত কোৱেশ্যন আহে তাৰ আপোনালোকৰ ডেসক্ৰিপচনৰ সেই ভিডিঅ'খিনি লিংক পাই যাব আপোনালোকে যদি এতিয়াও চোৱা নাই ডেসক্ৰিপচনৰ লিংকৰ পৰা প্ৰতিটো ভিডিঅ' গৈ চাই লওক তেতিয়া আপোনালোকৰ যিখিনি ডাউট আছে গোটেইখিনি ক্লিয়াৰ হৈ যাব মানে যিখিনি জানিবলগীয়া কথা আছে বিএসএফ হেড কনস্টেবল মিনিষ্ট্ৰিয়েল আৰু এএসআই কাৰণে আপোনালোকৰ 2025-24 ভেকেন্সিখিনিৰ কাৰণে যদি ফিজিক্যাল কোৱালিফাই কৰি থৈছে ডেসক্ৰিপচনৰ লিংকৰ পৰা প্ৰতিটো ভিডিঅ' গৈ চাই লওক তেতিয়া আপোনালোকৰ সুবিধা হ'ব যেহেতু এইটো ভিডিঅ'ত আপোনালোকৰ এটা ইনফৰমেশ্যন পাইছিল হেইটো আপোনালোকক জনাম এক্সাম ডেটৰ ইনফৰমেশ্যন পাইছে আপোনালোকক জনাম ভিডিঅ'টো শেষলৈকে চাওক বিএসএফ হেড কনস্টেবল মিনিষ্ট্ৰিয়েলে যেহেতু অল ইণ্ডিয়াৰ যিখিনি পাৰামিলিটাৰী ফ'ৰ্চ আছিলে তাৰ আপোনালোকৰ হেড কনস্টেবলৰ পোষ্ট মিনিষ্ট্ৰিয়েলৰ পোষ্ট হেড এচিএম মানে হেড কনস্টেবল মিনিষ্ট্ৰিয়েলৰ পোষ্ট আৰু এএসআই পোষ্ট যিখিনি আছিলে একেলগে কম্বাইন কৰি দিলে এছএছচি নিচিনা যেটো এটাই ৰানিং পাতিছে এটাত যদি কোৱালিফাই কৰিছে গোটেইখিনি কাৰণে আপুনি কোৱালিফাই কৰিছে ইয়াৰ পিছতে এক্সামটো নডেল এজেন্সি হ'ল বিএসএফে পাতিব সেইবাবে এক্সামটো পাতিবৰ কাৰণে কিছুমান এজেন্সি হায়াৰ কৰিবলৈ মানে টেন্ডাৰ ল'ব লাগে যেনে আপুনি ফিজিক্যাল দিওঁতেটো গম পালে কিবা সেন্সাৰ লগাই হৈছে ডিজিটেলাইজ হৈছে হেতু এটা কোম্পানী লৈছিলে ঠিক সেইদৰে এক্সাম দিবলৈ আপোনাৰ এটা কোম্পানী যেহেতু বনবস্ত কৰিছিল ফাইনালি হে যেটো কোম্পানী বনবস্ত কৰিছিল হে তাৰ লগত চুক্তিবদ্ধ হৈ গল মানে আপোনালোকৰ এজেন্সিটো হায়াৰ হৈ গল মানে বিএসএফৰ যেটো টেন্ডাৰ এজেন্সি লৈছিল হে এজেন্সিটো প্ৰায় যিমানখিনি মই গম পাইছো ইনফৰমেশ্যন পাইছো প্ৰায় ফাইনেল হৈ গৈছে এতিয়া যদি আপোনাৰ ফাইনেল হ'বলৈ হয় ফাইনেল হোৱাৰ পৰ কিছুমান কাম কাজ থাকে ডিপাৰ্টমেন্টলি প্ৰসেস থাকে আপোনালোকৰ আৰু 2-3 মাহৰ ভিতৰত কিন্তু এক্সামটো হৈ যাব যেহেতু বিএসএফ হেড কনস্টেবল মিনিষ্ট্ৰিয়েল আৰু এএসআই অল ইণ্ডিয়া লেভেলৰ পোষ্ট আছে আমাৰ অসমৰ কাৰণে এক্সট্ৰাকে পোষ্ট নাই আপোনালোকে গুৰুত্ব দি শুনিব এক্সামটো মেইন আৰু পোষ্ট যদি চাই মাত্ৰ 2000 মান হ'ব বুলি ধৰক 1700 মান মানে ভেকেন্সিখিনি কমপ্লিট হোৱালৈকে 2000 ধৰি থওক এই 2000 কাট অফটো আপোনাৰ অল ইণ্ডিয়া লেভেলত বনিব আপুনি কিবা প্ৰকাৰে হয়তো টাইপিং টেষ্ট বা ষ্টেনোগ্ৰাফাৰ টেষ্ট দিবলৈ যদি কোৱালিফাই মাৰ্কত পায় কিন্তু যেটো ফাইনেল কাট অফ বনিব ন হেতু আপোনালোকৰ হাই যাব সেইকাৰণে আপুনি ভালদৰে পঢ়াটো মেইনটেইন কৰি ৰাখক ভালদৰে পঢ়িব লাগিব মানে 2000 পোষ্ট অল ইণ্ডিয়াৰ কাৰণে ইমান কম ল'ৰা ছোৱালীও পাছ কৰা নাই চিন্তা কৰি ল'ব কথাটো কাট অফ কিন্তু হাই যাব মিনিমাম 80 টাৰ্গেট কৰিব লাগিব 100ৰ ভিতৰত যেহেতু কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই আৰু এক্সামৰ পেপাৰ লেভেলটো অলপমান ইজি আহিব কিন্তু আগত যিবিলাক মই হেড কনস্টেবল দিছো তাৰ পেপাৰ লেভেলত যদি চাও নেগেটিভ মাৰ্ক যেহেতু নাই আপুনি 100ৰ ভিতৰত 100টা কোৱেশ্চন কৰিব পাৰিব সেই কাৰণে যিসকলে কম্পিউটাৰ বিষয়ে জানে আপোনালোকৰ ৰিজনিং কিটা ইমান হাৰ্ড দুই এটা আহিব হাৰ্ড ইজিও আহিব তাতে তাৰপিছত হিন্দী বা ইংলিছৰ গ্ৰামাৰ যেটো আহিব সেই সাবজেক্টটো যিসকলে পাৰিব হিন্দী পঢ়াখিনিটো হিন্দী পাৰিব বা ইংলিছ পঢ়াখিনি ইংলিছ পাৰিব সেইকাৰণে মানে এক্সামৰ সিলেবাসখিনি মই ডিটেইলছত ভিডিঅ' বনাই দিছো আপোনালোকে চাই ল'ব মই থুলমূলকে কৈ দিছো আপোনালোকে এক্সামটো ভালদৰে প্ৰিপাৰেচন কৰক এটা ভাল চাকৰি লওক ধুনীয়াকৈ বিন্দাস জীৱন আপোনালোকে লাইফ কটাব পাৰিব সেইকাৰণে গুৰুত্ব দিব হাতত আৰু 2 মাহ আছে বুলি ধৰি টাৰ্গেট কৰি আপুনি এক্সামটো কাৰণে প্ৰিপাৰেচন কৰিব লাগিব মই ইনফৰমেশ্যনটো পাই লগালক আপোনালোকক মনত পেলাই দিয়াও হৈছে ভিডিঅ'টো বনাই যাতে আপোনালোক ৰেডি হৈ থাকিব পাৰে সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব এতিয়া ফিজিক্যাল পাস কৰি আহি একো কাম নাই এক্সাম মেইন এক্সামত ভাল নম্বৰ পাব লাগিব এক্সামৰ পৰাহে আপুনি চাকৰি পাবলৈ সক্ষম হ'ব টাইপিং টেষ্টটো কোৱালিফাইং নেচাৰ হয় ফিজিক্যাল কোৱালিফাইং নেচাৰ আৰু ডকুমেন্ট ভেৰিফিকেশন মেডিকেলো কোৱালিফাইং নেচাৰ মেইন ইম্পৰ্টেন্ট আপোনালোকৰ এক্সাম হেকত চাবগে মই ভিডিঅ' বনাই থাকিম ফাইনেল ৰিজাল্ট হালে কিমান কাট অফ যায় মানে এক্সামৰ 100 পালো বেয়া নহয় কোড মক টেষ্ট লগাবলৈ কি লাভ লাগে মই তলৰ ডেসক্ৰিপচনৰ প্ৰতিটো ভিডিঅ' দি থম আপোনালোকে চাই ল'ব তেতিয়া আপোনালোকৰ সুবিধা হ'ব আৰু যিসকল বন্ধু বান্ধৱীয়ে এক্সামটোৰ কাৰণে প্ৰিপাৰেচন কৰি আছিলে ফিজিক্যাল কোৱালিফাই কৰি থৈছে সকলোলৈকে ভিডিঅ'টো অকমান শ্বেয়াৰ কৰি দিব ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুক পেজৰ লিংক গোটেইখিনি দি থোৱা আছে মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে ফলো সাবস্ক্ৰাইব কৰি ল'ব আৰু হোৱাটছআপ গ্ৰুপতো পৰাপক্ষত জয়েন হৈ ল'ব যাতে আপোনালোকে এটা মিছ হ'ব নালাগে আপডেট ইনফৰমেশ্যন এটা যাতে মিছ হ'ব নালাগে এইখিনি লাইক কৰি দিব ইনফৰমেশ্যনখিনি দি থকাৰ বাবে যদি ভাল পাইছে আৰু মোৰ ইউটিউব চেনেলটোৰ পৰা যদি আগন্তুক দিনৰ সহায় হ'ব বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব প্ৰায় 10000 অতিক্ৰম কৰিছে সাবস্ক্ৰাইবাৰ যিসকলৰ সহায় হ'ব বুলি ভাবিছে তেওঁলোকে কৰিছে আৰু যদি লাভ নহয় বাবে সাবস্ক্ৰাইব কৰিবলৈ কোনো আপোনাৰ পইচা নাপায় ময়ো পইচা নাপাওঁ সাবস্ক্ৰাইব কৰিলে
খালি জাষ্ট আপোনালোকৰ সহায় যদি হয় ছাবস্ক্ৰাইব কৰি ৰাখিব। এইখিনি আৰু বেছি কথা কৈ নাথাকোঁ। আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'তে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।